হয়চক শেহতীয়াকৈ হোৱা যি প্ৰলয়ংকাৰী বানে সেই বানে ইতিমধ্যে তছনছ কৰি পেলাইছে উজনিৰ কেইবাখনো জিলাৰ লগতে যোৰহাট জিলাৰ সৰ্বসাধাৰণ ৰাইজক। আৰু ইতিমধ্যে দেখা গৈছে যে ৰাষ্ট্ৰীয় ঘাইপথ আজি পঞ্চমটো দিনত ৰাষ্ট্ৰীয় ঘাইপথসমূহ পানীৰ তলৰ পৰা ওলাইছে যদিও গ্ৰামাঞ্চলসমূহত কিন্তু ইয়াৰ প্ৰভাৱ এতিয়াও কমা নাই। বা বানত আক্ৰান্ত হোৱা বহু পৰিয়াল এতিয়াও আচলতে জলবন্দী হৈ আছে। আৰু এই মুহূৰ্তত মই তেনে এটা পৰিৱেশ প্ৰতিনিধি মই দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছো প্ৰথমে যে মই যি স্থানত তিয়ক ৰাজচক্ৰৰ অন্তৰ্গত গড়খাৱৈ অঞ্চল, আৰু এই গড়খাৱৈ অঞ্চলত এটা পৰিয়াল, কেৱল এটা পৰিয়ালৰ বাসগৃহত আমি আছো, কিন্তু কাষৰীয়া কেইবাটাও পৰিয়াল এনে সদৃশ এক পৰিৱেশত তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। যোৱা 4টা দিন তেওঁলোকে এনেদৰে পানীৰ তলত জলবন্দী হৈ আছে। ভিতৰত যি লাম লকম আছিল তেওঁলোকে কাৰ্য ওপৰলৈ উঠাই থৈছে বা ওখ স্থানত ৰাখিছে যদিও তেওঁ এই কণ যি শিশু আছে, এই শিশুসহ এইসকল লোক এনেদৰে ওখ স্থানত এনেদৰে ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে। আটাইতকৈ ডাঙৰ পৰিতাপৰ কথা যে 4টা দিন উকলি গ'ল। এই 4টা দিন উকলি যোৱাৰ পাছতো কিন্তু এই পৰিয়ালসমূহ, বিশেষকৈ এই পৰিয়ালটোকে ধৰি এই অঞ্চলত কিন্তু কোনো ধৰণৰ খাদ্য সামগ্ৰী আজি পৰ্যন্ত পোৱা নাই। কেৱল মাত্ৰ পানী বটল দুটা কালি দিছে বুলি তেওঁলোকে জনাইছে। মই তেওঁলোকৰ লগত কথা পাতিম তাৰ আগতে মই সামগ্ৰিক দৃশ্য দেখুৱাই লৈছো। এক অবৰ্ণনীয় পৰিস্থিতি। এই পৰিস্থিতি মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰ বিভিন্ন ধৰণে সাজু আছে বুলি কৈছে। খাদ্য সামগ্ৰী যোগান ধৰা হৈছে বুলি কোৱা হৈছে। কিন্তু কাৰ্যটো দেখা গৈছে যে গ্ৰামাঞ্চলৰ যিসমূহ অঞ্চলত বানে বিধ্বস্ত কৰিছে, সেই বান বিধ্বস্ত কৰা সেই অঞ্চলসমূহৰ বহু স্থানলৈ কিন্তু এতিয়াও পৰ্যাপ্ত খাদ্য সামগ্ৰীৰ দূৰৈৰ কথা ন্যূনতম খাদ্য সামগ্ৰীৰ যোগান নধৰাৰ অভিযোগ উঠিছে। এই মুহূৰ্তত তেনে এটা পৰিয়ালৰ সৈতে মই উপস্থিত আছো। একাঠু পৰ্যন্ত পানী, আমি ঘৰৰ ভিতৰত আছো। মোৰ সহযোগী সামগ্ৰিক দৃশ্য দেখুৱাই আছে। এগৰাকী মহিলা আছে। এই দুৰ্যোগৰ সময়ত এনেদৰে থাকিব লগা হৈছে। আৰু তাৰ পাছত চৰকাৰৰ ফালৰ পৰা বা জিলা প্ৰশাসনৰ ফালৰ পৰা খাদ্য সামগ্ৰী কি যোগান ধৰা হৈছে নে এতিয়ালৈকে? আমাৰ আজি 4 দিনকৈ পানীৰ তলত আছো আমি। কোনো চৰকাৰৰ ফালৰ পৰাও একো এটা খাবলৈ ববলৈও দিয়া নাই। কালি পানী বটল দিছে, একো অহা এটা নাই তাত। তাতে আমি আৰু এতিয়া চাউল পাত আমাৰ একোৱেই নাই। আমি চাঙতে বহি আছো। আৰু গাঁও প্ৰধান আহিছেনে? গাঁওবুঢ়া আহিছে নাই? নাই গাঁওবুঢ়াও অহা নাই চাবলৈ, কোনোৱে অহা নাই। পঞ্চায়ত সদস্য অহা নাই? নাই কোনো অহা নাই। আপোনালোক কোন পঞ্চায়তত পৰে? আমাৰ এই জাজিমুখ পঞ্চায়ত। এইটো তিয়ক সমষ্টি নে মৰিয়নি সমষ্টি? এইটো তিয়ক সমষ্টি পৰে। কোনো অহা নাই? কোনো নাহা নাই। বিধায়ক গৰাকী অহা নাই? নাই। মাত্ৰকে নামযোগ্য এই ৱাৰ্ড মেম্বাৰ গৰাকীয়ে আৰু এগৰাকী মানুহে কালি পানী অকমান দি থৈ গ'ল। আৰু এনেদৰে 4 দিন এনেদৰে চাঙতে আছে। খোৱা বোৱা ক'ত বনাইছে আপোনালোকে? খোৱা বোৱা নাই, মানুহৰ ঘৰতে মানুহ ঘৰতে ৰাতি থাকিলোগে। তাতে ভাত এগৰা দিলে, খাই পেলাই তাতে পৰি আছো। হয়, চাওক, এক হৃদয় বিদাৰক দৃশ্য বুলি ক'ব লাগিব যে মই সহযোগী দেখুৱাইছে। এই কণ শিশু দুটাক লৈ এনেদৰে আচলতে এই পৰিয়ালটোৰ এইসকল সদস্যই যোৱা 4টা দিনে এনেদৰে পানীৰ মাজত আবদ্ধ হৈছে, ওখ স্থানত এনেদৰে আছে। আৰু আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছো।